নদুৱাৰ সমষ্টি 5 মাইলত বিজেপিৰ সংখ্যালঘু মহিলাৰ বৃহৎ সমাৰোহ উপস্থিত হৈছে মই বেছি সময় নলওঁ মাত্ৰ ইয়াকে কম আমি সকলো মহিলা এবাৰ একগোট হৈ ৰঞ্জিত দত্ত ডাঙৰীয়াক আমি ভোট দি জয়যুক্ত কৰিম আৰু ইয়াৰ লগতে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰাৰ লগতে আপোনালোকৰ সকলোৰে বৰ আৰু শ্ৰদ্ধাৰ বিধায়ক পদ্ম হাজৰিকা দেৱৰ হাত বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত কেইবাশতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ ৰঞ্জিত দত্ত নদুৱাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত 5 মাইলত দেওবাৰে অনুষ্ঠিত হয় বিজেপিৰ সংখ্যালঘু মহিলাসকলৰ এক বৃহৎ সমাৰোহ এসময়ত কংগ্ৰেছৰ দুৰ্গৰূপে পৰিচিত 5 মাইলত অনুষ্ঠিত বিজেপিৰ এই সভাত সংখ্যালঘু মহিলাৰ জয় মাতা কি ধ্বনিয়ে উত্তাল কৰি তোলা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰে সভাত কেইবাশতাধিক সংখ্যালঘু কংগ্ৰেছী নেতা কৰ্মীয়ে বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত বিজেপিত যোগদান কৰে বিজেপি দলত যোগদান কৰা সকলক পদুম ফুলৰ প্ৰতীক সম্বলিত টুপি গামোচা পিন্ধাই আদৰণি জনায় বিধায়ক পদ্ম হাজৰিকাই আজি 5 মাইলত যিখন মহিলা সন্মিলন হ'ল 5 মাইল আছিল কংগ্ৰেছৰ দুৰ্গ অভূতপূৰ্ব মহিলা সমাৰোহ কাৰণ 5 মাইল আজি হ'ল ভাৰতীয় জনতা পাৰ্টি দুৰ্গ এইটো আৰু কোনো সন্দেহ নাই মুকলি মনৰে মানুহে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণে এটা কথা প্ৰমাণ কৰি দিলে যে কংগ্ৰেছৰ ইয়াত কোনো স্থান নাই কংগ্ৰেছ মুক্ত 5 মাইল আৰু এইটো ভাৰতীয় জনতা পাৰ্টিৰ দুৰ্গ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশ্বাসত লৈছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশ্বাসত লৈছে ভাৰতীয় জনতা পাৰ্টিক হৃদয়ত স্থাপন কৰিছে এইটো আমাৰ কাৰণে বৰ আনন্দৰ কথা গৌৰৱৰ কথা বহাগৰ প্ৰথম দিনটোতে 5 মাইলত আহি মই আসলে ভাষাৰে বৰ্ণাব নোৱাৰোঁ যে কিমান আমি আনন্দ পাইছোঁ আৰু এইটো আমাৰ ডাঙৰ এচিভমেণ্ট যে কংগ্ৰেছ দল এৰি এৰি মানুহ আহি আছে কিন্তু 5 মাইলৰ এই ছবিখন আসলে কোনেও ভবা নাছিল কংগ্ৰেছ দলেতো ভাবিবই নোৱাৰে 5 মাইল তেওঁলোকৰ জহিক হৈ যাব আমিও যে 5 মাইলত এনেকৈ শক্তিশালীভাৱে থিয় হ'ব পাৰিম আমিও ভবা নাছিলোঁ কিন্তু কিন্তু বাস্তৱ হ'ল যে 5 মাইল ভাৰতীয় জনতা পাৰ্টিৰ দুৰ্গ হ'ল অহা 19 এপ্ৰিলৰ দিনটোত আপোনালোকে চাব মানে হিল দল ভাঙি ৰঞ্জিত দত্ত ডাঙৰীয়াক পদুম ফুলৰ চিনত ভোট দিব এইটো 100% নিশ্চিত আৰু সেইকাৰণে মই 5 মাইলবাসীক আজি অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ ৰঙালী বিহুৰ ওলগ যাচিছোঁ ঈদৰ উপলক্ষেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সমগ্ৰ অসমৰ জনসাধাৰণলৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ ৰঙালী বিহুৰ ওলগ জনাইছোঁ আজি আমি যাতে শান্তিৰ অসম আস্থাৰ অসম বিশ্বাসৰ অসম প্ৰগতিৰ অসম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰি আমি দেশৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে অসমখনক যাতে আমি গঢ়িব পাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে কাম কৰি যোৱাৰ সংকল্প আজি পবিত্ৰ দিনত লৈছোঁ নদুৱাৰৰ পৰা ফণীন্দ্ৰ বৰুৱা দৈনিক অগ্ৰদূত ডিজিটেল